আজি অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ 19 এপ্ৰিলত 5টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ তেজপুৰ কলিয়াবৰ জুৰহাট ডিব্ৰুগড় লখিমপুৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন বিজেপি অসম গণ পৰিষদ কংগ্ৰেছ আৰু এআইইউডিএফক ধৰি ৰাজনৈতিক দলৰ এতিয়া ব্যস্ততা বাঢ়িছে প্ৰথম পৰ্যায়ত 5টা সমষ্টিত 35 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ভোট গ্ৰহণৰ বাবে 10,000 এটা ভোট কেন্দ্ৰত হ'ব ভোট গ্ৰহণ 86,68,239 ভোটাৰে প্ৰথম পৰ্যায়ত সাব্যস্ত কৰিব ভোটদান আটাইকেইটা সমষ্টিতে হাই ভল্টেজ প্ৰাৰ্থী নামিছে এতিয়া যুজত আৰু প্ৰতিটো সমষ্টিতে সকলো সাজু হৈছে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে শাসক বিৰোধী সকলোৰে এতিয়া ব্যস্ততাৰ অন্ত নাই আমি এই মুহূৰ্তত যাব বিচাৰিছো কলিয়াবৰলৈ আজি প্ৰথম পৰ্যায়ৰ যেহেতু নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন লক্ষ্য গুহাই আছে মোৰ সৈতে এই মুহূৰ্তত লক্ষ্য আপোনালোক যেহেতু ওলাই গৈছে আৰু বিভিন্ন প্ৰান্তলৈ গৈ আপোনালোকে দেখিছে যে নিৰ্বাচনী প্ৰচাৰ কিদৰে চলিছে গতিকে তাত কি ধৰণে প্ৰচাৰ চলিছে আজি অন্তিমটো দিনত কিদৰে শাসক বিৰোধী সাজু হোৱা দেখা গৈছে বিৰোধী প্ৰচাৰ অভিযান সমাপ্ত কৰিব আৰু এই প্ৰচাৰ অভিযান সমাপ্ত কৰাৰ লগে লগে কাজিৰঙা লোকসভা সমষ্টি সেই কাজিৰঙা লোকসভা সমষ্টিৰ ভোটাৰসকল সাজু হৈছে ইয়াৰ যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থীসকল সাজু হৈছে ভোটদান প্ৰক্ৰিয়াৰ কাৰণে আৰু এই প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত ইতিমধ্যে আমি দেখা পাইছোঁ যে বিভিন্ন দল সংগঠন বিভিন্ন বিশেষকৈ ৰাজনৈতিক দল কংগ্ৰেছ আৰু বিজেপিৰ মাজতে মুঠ যুদ্ধ হোৱাৰ সম্ভাৱনা আছে আৰু এনে সময়ছোৱাত বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাইও তেওঁৰ প্ৰচাৰ অভিযান তুলিছে তাৰ সমান্তৰালকৈ ৰজদিনা তিৰ্কী যিটো তেওঁ কংগ্ৰেছৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰিছে সেই কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও ইতিমধ্যে প্ৰচাৰ অভিযান তুলিছে আৰু এনে মুহূৰ্তত সাধাৰণ যিসকল ভোটাৰ আছে সেই সাধাৰণ ভোটাৰসকলে কি কয় বা সাধাৰণ ভোটাৰসকলৰ যি তেওঁলোকৰ মনৰ ভাৱ সেই মনৰ ভাৱ আমি জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত মই এখন হোটেলত আছো আৰু ইয়াত যিহেতু স্থানৰ পৰা ইয়াত ভোটাৰসকল পোৱাৰ ভাগত মই তেওঁলোকৰ পৰা মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম প্ৰথমে আহিছো আপোনাৰ কাষলৈ কাজিৰঙা লোকসভা সমষ্টি প্ৰথমবাৰৰ কাৰণে গঠন কৰা হ'ল কেনেকুৱা ধৰণৰ নিৰ্বাচনক লৈ কেনে ধৰণৰ আশা আপোনালোকৰ নিৰ্বাচন এবাৰ প্ৰথমবাৰ কাজিৰঙা লোকসভা সমষ্টি হিচাপে হৈ আছে ভোটাৰ হিচাপে কেনে ধৰণে আপুনি আশা কৰিছে কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰিছে আমাৰ ইয়াতো ধৰক কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপেতো মানে ধৰক আমাৰ এই কামাখ্যা তাছা ডাঙৰীয়াক আমি জয়যুক্ত কৰিম বুলি ভাবি আমাৰ সমষ্টিৰ কাম কাজ চাব লাগিব আৰু মানে ধৰক উন্নতিমূলক কাম সেইখিনি আমাৰ কৰিব লাগিব সেয়াই আৰু ক'ব বিচাৰিব এগৰাকী ভোটাৰ হিচাপে কেনেধৰণৰ আশা আপোনালোকৰ এবাৰ কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰে এনেকৈতো আমাৰ বিজেপি চৰকাৰেতো আমাকতো বহুত কৈছিলে এইটো পানীৰ ব্যৱস্থা নাই এটা টেংকি হৈ গ'ল পানীৰ সুবিধা আমি পোৱা খোৱা পানী কুঁৱাৰ পৰা আমি খাওঁ হা এনে হেৰি কুঁৱা আছে কুঁৱাৰ পৰা পানী খাওঁ আমি মাটিৰ কুঁৱাৰ পৰা এইগিলা সুবিধা আমাক দিয়া নাই সুবিধা দিয়ে সুবিধাটো আমি সেইটো চৰকাৰতে আমি ভোট দিম চাহ বাগানৰ ভোটাৰ ইয়াত যিহেতু আছে যিটো অঞ্চলত আহিছো তাত চাহ বাগানৰ ভোটাৰসকলক বহু কৰি দিছো বুলি কৈছে খোৱা পানীয়ে যদি দিয়া নাই তেতিয়াহ'লে সেই পানীৰ সমস্যাটো কিমান দিনৰ পৰা ভোগ কৰি আছে এইটো আমিতো প্ৰায় এক বছৰৰ বেছি হ'ল আমি পানী একো পোৱা নাই বিজেপি চৰকাৰ যি বছৰ পৰা জিতিছে পানীৰ একো সুবিধাই আমি পোৱা নাই আঁচনি আহিছে আঁচনিবোৰ পাইছেনে নাই চৰকাৰী আঁচনি পোৱা নাই আঁচনি একোৱে পোৱা নাই সমস্যাসমূহৰ ইতিমধ্যে দেখা পোৱা গৈছে যে ভোটাৰসকলে বিভিন্ন ধৰণৰ ইয়াত তেওঁলোকৰ সমস্যা আছে আৰু সেই সমস্যাক লৈ ইতিমধ্যে তেওঁলোকে যিহেতু মন্তব্য কৰিছে আপুনি কাজিৰঙা লোকসভা সমষ্টি দাদা অকণ ওচৰলৈ মাতিছো এবাৰ কাজিৰঙা লোকসভা সমষ্টিত আপোনালোকে ভোটাৰ কেনেকুৱা ধৰণৰ আশা কেনেকুৱা ধৰণৰ নিৰ্বাচনক লৈ জনপ্ৰতিনিধি কেনেকুৱা ধৰণৰ জনপ্ৰতিনিধি ভাল হ'ব লাগে কাম কৰা উপযুক্ত হ'ব লাগিব সমস্যাবোৰ আপোনালোকৰ আছে নে কিবা সমস্যাটো যি চৰকাৰী সমস্যা থাকিবই কিন্তু আমি বিজেপি চৰকাৰ হোৱাত ধৰক আমাৰ দেশটো বহুত আগবাঢ়ি গৈছে আমাৰ যিখিনি নেকি আগতে পাকিস্তানক ভয় কৰি আছিলে আজি চাইনাইও আমাক ভয় কৰিছে কি ক'ব বিচাৰিব আপুনি যিহেতু ব্যৱসায় চলাই আছে ব্যৱসায় চলাই যোৱাৰ ক্ষেত্ৰত কেনেধৰণৰ চৰকাৰখনে যি ধৰণৰ 10 বছৰে কাম কৰিলে ব্যৱসায় চলোৱাৰ ক্ষেত্ৰত কিবা অসুবিধা হৈছে নেকি অসুবিধাটো হৈছে অলপ কিছুমান অসুবিধা হৈছে আৰু সেইটো থাকেই আৰু তেওঁলোকে বিভিন্ন ধৰণে বিভিন্ন ধৰণৰ তেওঁলোকৰ মন্তব্য দিছে বিভিন্ন ধৰণৰ সমস্যা আছে এই
যিটো অঞ্চলত চাহ বাগানৰ অঞ্চল সেই চাহ বাগানৰ অঞ্চলসমূহত বিশেষকৈ ইয়াত যিসকল ভোটাৰ আছে সেই ভোটাৰসকলৰ বিভিন্ন ধৰণৰ সমস্যা আছে বিশেষকৈ এই যিটো অঞ্চলত আহি উপস্থিত হৈছে ইয়াত খোৱা পানীৰ সমস্যা যথেষ্ট আছে যিহেতু আপুনি কাজিৰঙাৰে এবাৰ কেনেকুৱা ধৰণৰ প্ৰথমবাৰৰ কাৰণে কাজিৰঙাত লোকসভা সমষ্টি হিচাপে ভোটদান হ'ব ভোট দিবলৈ সাজু হৈছে নেকি কেনেকুৱা ধৰণৰ কি সমস্যা জনপ্ৰতিনিধি বা কি বিচাৰে আঁচনিবোৰ পাইছেনে নাই ভোটাৰৰ মনৰ কথা ভোটাৰে সাজু হৈছে ভোটদান প্ৰক্ৰিয়াৰ কাৰণে কাৰণ মাজত আৰু এটা দিন বাকী আছে আৰু এনে সময়ছোৱাত বিশেষকৈ এই কাজিৰঙা যিটো লোকসভা সমষ্টি সেই কাজিৰঙা লোকসভা সমষ্টিত চাহ বাগানৰ যিসকল ভোটাৰ আছে সেই চাহ বাগানৰ ভোটাৰসকলে বিশেষকৈ এই কলিয়াবৰ বিধানসভা সমষ্টিত এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব কাৰণ 1 লাখতকৈ অধিক ইয়াত চাহ বাগানৰ ভোট আছে আৰু সেই চাহ বাগানৰ ভোটে বিশেষ এটা শক্তি বুলি ক'ব লাগিব শাসক পক্ষৰ কাৰণে তাৰ সমান্তৰালকৈ বিৰোধী পক্ষও ইয়াত সাজু হৈছে আৰু বিৰোধী পক্ষই বিশেষকৈ চৰকাৰে যি ধৰণে আঁচনি দি ভোটাৰসকলক বিজেপিমুখী কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছে তাৰ সমান্তৰালকৈ কিন্তু বিজেপিৰ বিৰুদ্ধে বিৰোধী পক্ষও বিশেষকৈ ৰজনীনা তিৰ্কীৰ যি প্ৰাৰ্থিত্ব লাভ কৰিছে ৰজনীনা তিৰ্কীও বিভিন্ন চুকে কোণে সমষ্টিটোৰ সোমাই পৰিছে আৰু ইয়াত তেওঁলোকে আশা কৰিছে যে বিজেপিক প্ৰতিহত কৰিব পাৰিব আজি নিৰ্বাচনী প্ৰচাৰ প্ৰক্ৰিয়া সমাপ্ত পৰিব আৰু লগে লগে ভোটদান প্ৰক্ৰিয়াৰ কাৰণে সাজু হ'ব এক কথাত ক'বলৈ গ'লে কাজিৰঙা প্ৰথমবাৰৰ কাৰণে গঠন হৈছে আৰু সেই কাজিৰঙাক লৈ ইয়াৰ যিসকল ভোটাৰ আছে সেই ভোটাৰসকলৰ যথেষ্ট আশা আছে ধন্যবাদ জনাইছো আপোনাক এই মুহূৰ্তত লক্ষ্য গোহাঁই আৰু এইদৰে কলিয়াবৰৰ ৰাইজে যিসকল ভোটাৰ আছে তেওঁলোকে মনৰ ভাৱ প্ৰকাশ কৰিছে বিভিন্ন সমস্যা আছে তাৰ মাজতো কিন্তু তেওঁলোক ভোটদানৰ বাবে এইদৰে সাজু হৈছে আজি প্ৰথম পৰ্যায়ৰ অন্তিম দিন নিৰ্বাচনী প্ৰচাৰৰ গতিকে ঠায়ে ঠায়ে নিৰ্বাচনী প্ৰচাৰতো ব্যস্ত হৈ পৰিছে প্ৰাৰ্থীসকল